নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰাঞ্জল মাইনাই মোৰ ইউটিউব চেনেল প্ৰাঞ্জল মাইনা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু ঘৰলৈ আহিছোঁ। আমাৰ এইফালে বাইদেউ আহিছে আজি আমাৰ ঘৰৰ পথাৰ ৰুবলৈ যাবা? পথাৰলৈ যাম আমি আজি। আমাৰ নভুই ৰোৱা ৰোৱনী আহি আছে। গোটেই দিনটো আপোনালোকক কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখুৱাম, চাই থাকিব। আজি ৰাতি ইমানেই বৰষুণ দিলে, গোটেই বানপানী হৈ গ'ল। এয়া চাওক বানপানী, নলা পুৰা পানীৰে উপচি পৰিলে। দেখিছে নহয় কেনেকে গাৰু মাথাটো ঢাকি লৈছে চা কেঞ্জিয়ে। কোনফালে লাভ হয় এতিয়া? পথাৰলৈ যাম বুলি আহিছিলে কিন্তু পথাৰলৈ যাবই বিচৰা নাই, শুই আছে। উঠ উঠ। এইফালে আপোনালোকক চিনাকি কৰাই দিছোঁ, আমাৰ টুইটি 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 টুইটি। এইফালে আমাৰ আইদেউ, আমাৰ বেটীজনীয়ে কি কৰিছেনো? কি চাইছা তুমি? আৰু মই বজাৰত গৈ গাহৰি লৈ আহিলোঁগৈ। আৰু এইফালে আমাৰ কি জন্ম পালে দেখিছে নহয়। এতিয়া আমি সুধি পাতিব লাগিব, ইমান সৰু সৰু কেইবাটাও জন্ম পালে। আৰু এতিয়া মই পথাৰৰ ৰোৱনীক চাহ দিবৰ কাৰণে চুজি বনাই ল'লোঁ। চুজি লৈ যাম, চুজি বিস্কুট চাহ এনেকৈ দি থৈ আহিমগৈ। আৰু এতিয়া এইফালে মই ওলাইছোঁ আৰু পথাৰলৈ যাবলৈ। আৰু আমি পথাৰলৈ যোৱা ৰাস্তাটো চাওকচোন, ইমান বোকা, কিন্তু এনেকৈ ভালেই লাগে গৈ, আকৌ বগাই বগাই মজা লাগিছে আহি। এতিয়া পথাৰত গৈহে কি হয় দেখা যাব আৰু। এইফালে মই ভিডিঅ' কৰি অহা দেখি ওচৰৰ দাদাই পূৰা চিঞৰি আছে, মোকো ভিডিঅ'ত উঠা আকৌ অলপ। মই অলপ উঠাই দিলোঁ আৰু এনেই অকণমান উঠাই দিলোঁ আৰু জুম কৰি দেখাবলৈ নহ'ল। ইফালে পূৰা মানুহবিলাকে খেতিত লাগি আছে এনেকৈ। ইফালে ই হাল বাই আছে, চিঞৰি আছে দূৰৰ পৰা। আগতে এনেকুৱা হাল বোৱা মাটিতে আমি পূৰা মাছ ধৰোঁ, হাল বাই যোৱাৰ লগে লগে। অকণমান আহিয়ে ভাগৰ লাগিলেই। চাৰিওফালে খেতি পূৰা মানুহবিলাকে শেষেই কৰিছে। বহুত বেছি বৰষুণ দিয়াৰ কাৰণে, বহুত বেছি ৰ'দ দিয়াৰ কাৰণে এইবিলাক চাওক কেনেকৈ মাছ কালিয়ে মৰি উপঙি উপঙি আছে। এতিয়া ৰাস্তা বগাবলৈ পাইছোঁ, ৰ'দটো উলিয়াই দিছে বহুত বেছিকৈ। আমাৰ ঘৰৰ ওচৰৰ পথাৰ পাই গ'লোহি। আহি বহুত ভাগৰ লাগিছে। সেয়া ৰোৱনী, মোৰ অৱস্থা বেয়া হৈ গ'ল, খোজে কাঢ়িব নোৱাৰা হ'লোঁ আৰু। ইমান ডাঙৰ ডাঙৰ মাছ মৰিলে কালি পথাৰত। এইবিলাক গ'ল, এই চবেই উঠিছে। এয়া হৈছে আমাৰ ৰোৱা। পথাৰলৈ আহিলোঁৱে যেতিয়া, আজি যিহেতু নভুই, সেইটো কাৰণে দুগোচামান ৰুই থৈ যাওঁ বোলো। মই ৰুব জানিছোঁ নে নাই আপোনালোকে জনাব দেই কমেণ্ট কৰি।
বহুত বেছি ৰ'দ, সেইকাৰণে এতিয়া যামগৈ চাহ দি, আকৌ আহিব নোৱাৰোঁ আৰু পথাৰলৈ। নাহি মানে একদম নোৱাৰা হৈ গৈছোঁ। এইফালে ভাইটিকেইটাই কঠীয়া তুলি আছে, ইহঁতকো চাহ দিলোহি। বহুত কষ্ট কৰিব পাৰে, ইমান সৰু সৰু ল'ৰাই বহুত কষ্ট কৰিছে, কিন্তু আমিহে পৰা নাই, আমিও কৰিব লাগে একচুৱেলি। এতিয়া ওলাইছোঁ আৰু ঘৰ যাবলৈ বুলি। এতিয়া ৰাস্তা বিচাৰি আহিছোঁ, যিফালে ভাল ৰাস্তা আছে সেইফালে যাম আৰু। এইফালে চাওক, সকলোবিলাক পথাৰ ৰুই মেলি শেষেই হৈ গ'ল। ফাইনেলি আধা আধি, বেছি নাই আৰু ৰুবলৈ। ইফালে সকলোৱে ৰুই আছে খেতি। এতিয়া আমি ঘৰলৈ গুচি আহিলোঁ, ভণ্টি আৰু মই। ৰোৱনী পূৰা গোবৰ সাৰ পেলাবলৈ গৈছে। এয়াহে আচল কাম কৰা মানুহ, দেখিছে আমাৰ গাঁৱৰ মানুহবিলাকে কিমান বেছি কষ্ট কৰিব পাৰে। ফাইনেলি আহি পাই গ'লোহি ঘৰ, এতিয়াহে শান্তি লাগিছে। পথাৰলৈ যাবলৈ ভাল লাগে, যাবলৈ মন যায়, কিন্তু আগৰ লেখীয়া এনাৰ্জি নাই। বহুত বেছি ভাগৰ লাগে আজিকালি পথাৰলৈ গ'লে, সেইটো কাৰণে নাযাওঁ লাগি গ'লগৈ আৰু এইফালে আমাৰ পথাৰলৈ যোৱা ৰাস্তাটোৰ অৱস্থা কি ক'ম আৰু। এইফালে আমাৰ এইজোপা হেলেজ গছ। এইফালে ৰোৱনিৰ কাৰণে খানা বনি আছে। দাইল বনাইছোঁ। ফাইনেলি এইফালে মটৰ, ৰঙালাও আৰু নিউট্ৰেলাৰ চব্জি হৈ গ'ল। লগতে গাহৰি 2 পিচ মানো দি দিছোঁ। এফালে ওলাইছোঁ, তাৰপিছত এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম ক'ত যাওঁ। আমি আহিছিলোঁ এখন বিয়া খাবলৈ, আৰু আমি আহি পাই গ'লোহি এইফালে বিয়া ঘৰ। মোৰ মাহী ছোৱালীৰ বিয়া, আৰু এইফালে বিয়া ঘৰৰ মানুহবিলাক বহি আছে, আৰু এইফালে আমাৰ সৰু ভণ্টিজনী কইনা হৈ আছে আজি। এইফালে বা আৰু মোৰ লগত আহিছে ভণ্টি, এইফালে মই। তাৰপিছত এতিয়া আমি খানা চানা খাই লওঁ, আৰু খাই বৈ আকৌ ঘৰলৈ যাব লাগিব, যিহেতু দূৰ হয়। এইফালে খানাও আহি গ'ল, আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক এটা কৰি দিব। আজিলৈ বাই বাই।